পদূলিমুখত হেঁপাহৰ ভোগালী উৰুকালৈ মাজত মাত্ৰ এটা দিন ভোগালীক আদৰিবলৈ সাজু হৈছে অসমবাসী যিটো সময়ত ভেজাল গুৰে বাতৰিৰ শিৰোনাম দখল কৰি আহিছে তাৰ একে সময়তে দেৰগাঁৱত কৃষকসকলে কৰিছে বিশুদ্ধ গুৰ উৎপাদন ব্যস্ততা বাঢ়িছে কুঁহিয়াৰ খেতি কৰা কৃষকসকলৰ গুৰ পেৰাত ব্যস্ত দেৰগাঁৱৰ নমপমুৱা এবানী গাঁৱৰ কৃষকসকল দেৰগাঁৱৰ গুৰ বুলি ক'লে অতীজৰে পৰা অসম বিখ্যাত এই বৰ্ষও পৃথক নহয় দেৰগাঁৱৰ কৃষকসকল উৰুকাৰ বজাৰৰ বাবে অসমৰ প্ৰায়বিলাক জিলালৈ ৰপ্তানি হৈছে দেৰগাঁৱৰ গুৰ দ্ৰুতগতিত চলিছে গুৰৰ প্ৰস্তুত দেৰগাঁৱৰ নমপমুৱা এবানী গাঁৱৰ প্ৰায় 90% লোক গুৰ খেতিৰ লগত জড়িত এই গাঁওখনে গুৰৰ খেতিৰ জৰিয়তে স্বাৱলম্বী হ'বলৈ সক্ষম হৈছে গুৰ খেতি হৈছে বৰ্তমান এক লাভজনক ব্যৱসায় অত্যাধুনিক মেচিনৰ জৰিয়তে বৰ্তমান অতি কম সময়ত গুৰ প্ৰস্তুত কৰিব পাৰি গুৰৰ বজাৰৰ মূল্য 80 পৰা 100 টকা যদিও কৃষকসকলে লাভ কৰে 50-58 টকাহে মোৰ নাম সঞ্জীৱ বৰা মই প্ৰায় এতিয়া 15-20 বছৰে হ'ল বেছিয়ে হ'ল খেতিৰ লগত জড়িত হৈ আছোঁ কুঁহিয়াৰ খেতি এতিয়া আপোনাৰ 8-9 বিঘা মাটি কুঁহিয়াৰ খেতি আছে আৰু আপোনাৰ গুৰ নিয়ে বহুত দূৰ যায় যোৰহাট তিতাবৰ শিৱসাগৰ এনেকৈ বহুত দূৰলৈ যায় গুৰ বৰ্তমান গুৰ আমাৰ 50 টকা 55 টকা 56 টকা পৰ্যন্ত নিছে মানে গুৰৰ চাহিদা আছে বজাৰ মূল্য লাভ কৰিছোঁ এতিয়া আপোনাৰ 20 কুইণ্টেল মান উলিয়াই দিলোঁ 20 কুইণ্টেল উলিয়াই দিলে নামো আছে বিখ্যাত হৈ আছে এতিয়া আৰু দুষ্ট চকুৱে এই বিষয়ে নকওঁ আৰু এই বিষয়ে নকওঁ আমি নিজেই খেতি কৰিছোঁ খেতি কৰি গুৰ বনাইছোঁ আমি বেলেগৰ কথা নাজানিম আমি নিজেই কৰিছোঁ নিজেই ইয়াত কুঁহিয়াৰ খেতি আছে আমাৰ এইবিলাক বাৰী কুঁহিয়াৰ বাৰী আছে কুঁহিয়াৰ নিজেই কৰিছোঁ কুঁহিয়াৰ কাটি আনিছোঁ কাটিছোঁ পেৰি পেলাই ইয়াত গুৰ উঠাইছোঁ আপোনালোকে মানে আমাৰ কুঁহিয়াৰ পেৰোঁতে 1 ঘণ্টা লাগে তাৰপৰা গুৰ জাপ নমাবলৈ আপোনাৰ জুই মাৰি পেলাই উঠাবলৈ 3 ঘণ্টা লাগে এইটো নাই মহৰ খাল থাকোঁতে আকৌ আপোনাৰ 2 ঘণ্টা লাগি যায় কুঁহিয়াৰ জাপ পেৰি হ'বলৈ খেতিৰ লগতে জড়িত গুৰৰ লগতে জড়িত উঠি অহা প্ৰজন্মকো জনাইছোঁ তেওঁলোকেও নিজে স্বাৱলম্বী হওক কুঁহিয়াৰ খেতি পথাৰ কৰিয়ে স্বাৱলম্বী হওক খেতি পথাৰ অবিহনে আমাৰ ইয়াত কাম নাই আমি যিহেতু আমি চাকৰি বাকৰি নথকা মানুহ খেতি খোলা কৰিয়ে চলিব লাগিব পোনপ্ৰথমে সকলোকে ভোগালী বিহু আন্তৰিক শুভেচ্ছা শুভকামনা জনালোঁ সমূহ অসমবাসীক আৰু আপোনালোকক ধন্যবাদ জনাইছোঁ আমাৰ এই অঞ্চললৈ আহি পেলাই আমাৰ গ্ৰামাঞ্চলৰ যি চহা জীৱনৰ যি কৃষকৰ যি আপোনালোকে প্ৰতিবেদন প্ৰস্তুত কৰিছে তাৰ বাবে আপোনালোকক সকলোকে ধন্যবাদ জনাইছোঁ আমাৰ ইয়াত এতিয়া দেখিছে আপুনি 80% মানুহে আমাৰ কৃষিজীৱী মানুহ আৰু দেৰগাঁও গুৰ বুলিলে গোটেই অসমজুৰি এটা বিখ্যাত আছে সকলোৱে গম পায় দেৰগাঁৱৰ গুৰৰ কথা আৰু খুব এটা ধুনীয়া এটা পৰিৱেশ আপোনালোকে সকলোখিনি আহক দেৰগাঁও গুৰ লওক আৰু আমাৰ সকলোখিনি ইয়াত কৃষকে কম মূল্যতে আপোনালোকক গুৰ দিবলৈ চেষ্টা কৰিব আৰু দিছে এখন নমপমুৱা অন্তৰ্গত আবানী গাঁও গুৰৰ উৎপাদন খুব সুন্দৰ হৈছে খুব ভাল হৈছে আমাৰ কৃষকসকল দেখিছে আপোনালোকে ধুনীয়াকৈ বাৰীত লাগি আছে কুঁহিয়াৰ বাৰীত আৰু খুব কষ্টৰে আগৰে যি মহৰ খাল আছিলে তাৰ পৰিৱৰ্তে কিছু আমাৰ চমু হৈছে আৰু কিছু উজু মানে প্ৰযুক্তিবিদ্যাৰে কুঁহিয়াৰ মেচিন খাল পেৰিবলৈ সক্ষম হৈছে আৰু সকলোৱে সহায় সহযোগিতা বিচাৰে আমিও বিচাৰিম আমি চৰকাৰে সহায় সহযোগিতা বিচাৰিম কাৰণ আমাৰ এনেকুৱাখিনি আছে বহুখিনি যিসকলে পাবলগীয়া কৃষক আছে আমাৰ যিসকল কৃষক পেঞ্চনে হওক কিবা হওক বিভিন্ন আঁচনিসমূহ যিসকল আমাৰ প্ৰকৃত কৃষকে কিন্তু নাপায় আৰু যিসকলে নাপাবলগীয়া সকলোৱে পায় আমাৰ সেইকাৰণে চৰকাৰক কৈছোঁ আৰু বিভাগীয় কৰ্তৃপক্ষকো আমি আহ্বান জনাম যে যিসকল প্ৰকৃত কৃষক আপোনালোকে আহক চহা জীৱনৰে আমাৰ গ্ৰাম্যাঞ্চলসমূহলৈ আহক প্ৰকৃত কৃষকসকলক আপোনালোকে নিৰূপণ কৰি তেওঁলোকক উচিত মানে মূল্য দিবলৈ চেষ্টা কৰক আৰু তেতিয়া দেখিব যে সমাজখন কৃষক আগবাঢ়ি যোৱা মানে এখন দেশৰ ভৱিষ্যত কৃষকৰ হাতত এজন কৃষক যেতিয়া উন্নতি হ'ব তেতিয়া প্ৰকৃত অৰ্থত দেশখন উন্নতি হ'ব সেইকাৰণে কৃষকক দেশ উন্নতি কৰিবলৈ হ'লে প্ৰথম কৃষকৰ পৰাই উন্নতি আপোনাৰ প্ৰথম কষ্ট দিব লাগিব দেৰগাঁৱৰ পৰা মাধুৰ্য বৰাৰ প্ৰতিবেদন মাই নিউজ এনি